নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। নকৈ নোৱাৰো অনুষ্ঠানত আজি দুটা বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তেখেত সদায় শিৰোনাম দখল কৰি ভাল পায়। কালি সৰ্বোচ্চ ন্যায়ালয়ে তেখেতক জামিনত মুক্তি কৰি দিছে, সেই কথা আপোনালোকে জানে। আজি তেখেতে এখন নাটক ৰচনা কৰিছে। চিত্ৰনাট্য আৰু নাটক ৰচনাত অৰবিন্দ কেজৰিৱালতকৈ ডাঙৰ কোনোবা ৰাজনীতিক আছে বুলি মই নাভাবোঁ। তেখেতে আজি কৈছে, দুদিন পিছত মই মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিম। তেখেতে পদত্যাগ কৰক বা নকৰক, সেই লৈ ভাৰতৰ ৰাজনীতিত কোনো বিশেষ পাৰ্থক্য নাহে। কিন্তু এই সিদ্ধান্তটো তেওঁ এইকাৰণেই লৈছে যে সৰ্বোচ্চ ন্যায়ালয়ে তেখেতক জামিনত মুক্তি দিয়াৰ লগে লগে যিবোৰ চৰ্ত আৰোপ কৰিছে, সেই চৰ্ত অনুসৰি তেওঁ মুখ্যমন্ত্ৰী হৈ থকা আৰু হৈ নথকাৰ মাজত কোনো পাৰ্থক্য নাই। কাৰণ তেখেতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত যাব নোৱাৰিব, কোনো ধৰণৰ ফাইলত স্বাক্ষৰ কৰিব নোৱাৰিব, আনকি বিদেশত যাব নোৱাৰিব। এনেকুৱা বহুবোৰ চৰ্ত তেওঁৰ ওপৰত আৰোপ কৰিছে। অৰ্থাৎ তেওঁ এগৰাকী সাধাৰণ ব্যক্তি হিচাপে বাহিৰত থাকিব লাগিব। কেৱল নিৰ্বাচনী প্ৰচাৰ, যিকেইখন ৰাজ্যত নিৰ্বাচন চলিব, সেই নিৰ্বাচনী প্ৰচাৰ তেখেতে কৰিব পাৰিব। আৰু আমি জানো যে সন্মুখত হাৰিয়ানাৰ যি নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ কাৰণে তেখেতে এতিয়া ভিক্টিম কাৰ্ড খেলিব। সেইকাৰণেই তেখেতে এই সিদ্ধান্ত লৈছে। আৰু তেওঁ যে পদত্যাগ কৰিব সেইটো একেবাৰে নিশ্চিত নহয়। কাৰণ পদত্যাগ কৰিবলৈ বা আপুনি যদি কাৰোবাৰ বিৰুদ্ধে এটা কোৰ্টত কেছ ফাইল কৰে, আপোনাক থ্ৰিটেনিং দিব নালাগে, মই তোমাৰ বিৰুদ্ধে কেছ ফাইল কৰিম। সেইটো উকিল ল'ব লাগে আৰু নিজে নিজে দাখিল কৰিব লাগে। ঠিক তেনেদৰে পদত্যাগ যদি কৰিব লাগে, পদত্যাগ কৰিলেই হ'ল। সেইটো দুদিন আগতে দুদিন সময় লৈ হুংকাৰ দিব নালাগে। দুদিন পিছত এইটো ক'ব, ৰাইজে মই যিদিনা পদত্যাগ কৰিম বুলি কৈছিলোঁ, তাৰপিছত দিল্লীৰ জনসাধাৰণে মোক হেঁচা দিছে যাতে মই পদত্যাগ নকৰোঁ, গতিকে মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ। এনেকুৱা কথাও আহিব পাৰে। গতিকে অৰবিন্দ কেজৰিৱাল ভাৰতৰ ৰাজনীতিত এগৰাকী সাংঘাতিকভাৱে বিশ্বাস কৰিব নোৱাৰা ব্যক্তি। গতিকে তেখেতক লৈ বৰ বেছি কথা বা আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। কাৰণ তেখেত যিটো অভিযোগত অভিযুক্ত হৈছে, মহাত্মা গান্ধীৰ ফটো লৈ ফাইট এগেইনষ্ট কৰাপশ্যন, সেই কৰাৰ পিছত তেখেত কি অভিযোগত অভিযুক্ত হৈছে? সুৰাৰ দোকান, সুৰাৰ আবকাৰী নীতিত। গতিকে ইয়াতকৈ লাজ লগা কথা কিবা হ'ব পাৰেনে? তেখেতে ভগত সিঙৰ কথা কয়, ভগত সিঙৰ ঠেঙৰ পানীও তেখেতে নাপায়। গতিকে এইসকলেই ব্যক্তি যিসকলে জীৱনত কেৱল ফ্ৰড কৰে, সেইসকলে কিন্তু মই সদায় কওঁ, মহাত্মা গান্ধীৰ ফটো আগত ল'ব, ভগত সিঙৰ ফটো আগত ল'ব, আৰু তেওঁলোকে ৰাজ্যৰ যিমান পাৰি দুৰ্নীতি কৰিব। সেইকাৰণে অৰবিন্দ কেজৰিৱালৰ দৰে ব্যক্তিক কেতিয়াও বিশ্বাসত ল'ব নাপায়। দ্বিতীয় বিষয় এটা মই আনিবলৈ খুজিছোঁ যে যোৱা কেইদিনত ৰাজ্যখনত এনেকুৱা লাগিছে যেন অসমৰ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান বা ৰাজ্যখনত হিন্দু মুছলমান এই শব্দবিলাক বৰকৈ আলোচনা হ'ব লাগিছে। কিন্তু এটা কথা হ'ল, আপোনালোকক মই সুধিব খোজোঁ, আপোনালোকৰ মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুছলমান বিৰোধী নেকি? মুঠেই নহয়। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাষ্ট্ৰবাদী, এগৰাকী হিন্দুত্ববাদী আৰু এগৰাকী ভাল জাতীয়তাবাদ বোধ থকা অসমীয়া। এতিয়া হিন্দুত্ববাদী বুলি কওঁতে মই বাৰে বাৰে কওঁ যে ভাৰতৰ বাসিন্দা হৈ আমি ভাৰতত হিন্দুত্ববাদ চলাবই লাগিব। ইজিম, আপোনালোকৰ ইজিম কি বুলি যদি সোধে, তত্ত্ব কি, তেতিয়াহ'লে হিন্দুত্ববাদ আমাৰ ইজিম, হিন্দুত্ববাদেই আমাৰ তত্ত্ব। গতিকে তেখেতে সাংবিধানিক পদত থাকি যি কম সঁচা কম, এইদৰেই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে। গতিকে তেখেতে অসমৰ জনগাঁথনিৰ সলনি হৈছে সেই কথা বিধানসভাত কৈছে, তাত মিছা কথা কি? তেখেতে হিন্দু হৈ হিন্দু সমৰ্থন কৰিছে, তাত মিছা কথা কি? যিবিলাক ট্ৰাইবেল বেল্ট আছে, তাৰ পৰা নন ট্ৰাইবেল ব্যক্তি, বিশেষকৈ যিসকল বাংলাদেশী মূলৰ ব্যক্তি, সেইসকলক উচ্ছেদ কৰিছে, তাত মিছা কথা ক'ত? গতিকে
মই হিন্দু বুলি ক'বলৈ লাজ নকৰাজন কেতিয়াও অপৰাধী হ'ব নোৱাৰে। আৰু আপোনালোকে এটা কথা জানিব, আটাইতকৈ দুখ লগা কথা হৈছে যিসকল হিন্দু ৰাজনীতিক দলৰ, য'ত লুৰিণজ্যোতি গগৈ, অজিত ভূঞাৰ দৰে ব্যক্তিয়ে কেৱল ৰাজনীতিৰ কাৰণে তেওঁলোকে তুষ্টিকৰণ কৰিছে। তুষ্টিকৰণটো এতিয়া উঠাই দি এইদৰে ক'ব লাগে যে কংগ্ৰেছ দল হিন্দু বিৰোধী দল। কথাবিলাক অতি স্পষ্ট হ'ব লাগে। কংগ্ৰেছ দল হিন্দু বিৰোধী দল, এই কথা বাৰে বাৰে প্ৰমাণ হৈছে। এইটো ভাৰতৰ ৰাজনীতিত হওক, অসমৰ ৰাজনীতিত হওক, কংগ্ৰেছ দল যে হিন্দু বিৰোধী সেই কথা প্ৰমাণ হৈছে। আপুনি ভাবি চাওক, এতিয়াৰ সময়ত গণেশ চতুৰ্থী চলি আছে। কৰ্ণাটকত গণেশ চতুৰ্থীৰ মূৰ্তি আৰক্ষীয়ে জব্দ কৰি লৈ গৈছে। ইয়াতকৈ লাজৰ কথা কিবা হ'ব পাৰেনে? গতিকে কংগ্ৰেছ দলে তুষ্টিকৰণ কৰিছে বুলি কোৱাতকৈ কংগ্ৰেছ দল হিন্দু বিৰোধী বুলি কোৱাটো অতি সমীচীন হ'ব। আৰু এই কথাবিলাক স্পষ্টকৈ কোৱাৰ প্ৰয়োজন আছে, আৰু সেইটো অনুভৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কাৰণেই কৈছে। এনেকুৱা কোন ৰাজনীতিক হ'ব যি ক'ব যে কংগ্ৰেছ দলক ভোট নিদিব? আজিলৈকে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছ দলক আক্ৰমণ কৰা শুনিছোঁ, কিন্তু কংগ্ৰেছ দলক ভোট নিদিব এনেকৈতো কোৱা নাই। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সাহস কৰিছে। গতিকে আমি সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰা উচিত। মই দেখিছোঁ আমাৰ যিসকলে অনবৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি থাকে, তেখেতসকলে তৰুণ গগৈকতো সেই সমালোচনা কৰা নাছিল। তৰুণ গগৈ ডাঙৰীয়াই কি এনেকুৱা নীতি লৈছিল যে তেওঁক ফুলৰ মালা পিন্ধাই থাকিব লগা হৈছিল? তেখেতে মিয়া মুছলমানৰ বিৰুদ্ধে কিবা পদক্ষেপ লৈছিলনে? এইবোৰ কাৰণতেই আমি জাতি হিচাপে পোন হৈ থিয় হৈ থাকিব নোৱাৰোঁ। সেইকাৰণে মই আশা কৰিছোঁ আপোনালোক সকলোৱে এই কথাবোৰ উপলব্ধি কৰিব। হিন্দুত্ব যিমান দিন থাকিব তেতিয়াহে জাতি জীয়াই থাকিব। গতিকে ইয়াত লোকঢাক কৰিবলগীয়া একো নাই। আৰু আপোনালোকে যদি অনবৰত এই কথাবিলাকত বিৰোধিতা কৰিব পাৰে, আমি তেন্তে সমৰ্থন কৰিব কিয় নোৱাৰিম? এইটোৱে মোৰ স্পষ্টভাৱে ক'বলগীয়া। ধন্যবাদ।